নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহক কি আছে আজিৰ সংবাদত আজিৰে পৰা ঐতিহাসিক শিৱসাগৰত শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা আৰু মেলা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন আজিৰে পৰা ঐতিহাসিক শিৱসাগৰত শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা আৰু মেলা 4 তাৰিখৰ পৰা অহা 9 তাৰিখলৈ 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে আজি উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ দৌল কমিটি সম্পাদক বসন্ত গগৈ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ দয়ানন্দ বৰগোহাঁই শিৱসাগৰ জ্যেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদ গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী শিৱসাগৰৰ বহুতো বিশিষ্ট ব্যক্তিৰ লগতে গণ্যমান্য ব্যক্তি উপস্থিত থাকে আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী বৰৰাণী দ্ৰৌপদীয়ে নিৰ্মাণ কৰা এই শিৱদৌলত প্ৰতিষ্ঠা দিনৰ পৰা অনুষ্ঠিত হৈ আহিছে শিৱৰ পূজা অনুষ্ঠিত কৰি অহা হৈছে বিগত বছৰৰে এইবাৰ উদযাপন কৰা হৈছে শিৱৰাত্ৰি পূজা আৰু মেলা বিগত বছৰৰে এইবাৰ মেলাত সহস্ৰাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিছে উল্লেখযোগ্য যে অহা 8 মাৰ্চ নিশা প্ৰায় 9:57 পূজাৰ লগ্ন আৰম্ভ হ'ব আৰু 9 মাৰ্চ সন্ধিয়া 6:57 পূজা সমাপ্ত হ'ব 9 মাৰ্চৰ নিশা হৰহৰ সম্ভুখ্যাত মুম্বাই অভিলাষা পাণ্ডেৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হ'ব অহা 9 তাৰিখলৈকে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আৰু মেলা শিৱসাগৰত আয়োজন কৰা হৈছে আৰু আজি প্ৰথম দিন আৰু আজি সেই মেলাৰ উদ্বোধন কৰিবলৈ আহিছিলোঁ আৰু উদ্বোধন কৰা হৈছে নিশ্চয় 9 তাৰিখলৈকে চলিব মেলা আৰু 8 তাৰিখে শিৱৰাত্ৰি আছে আৰু নিশ্চয় ইয়াত আমাৰ ডিচি ডাঙৰীয়া সভাপতি দায়িত্বত আছে আৰু বসন্ত গগৈ ডাঙৰীয়া সম্পাদকৰ দায়িত্বত আছে আৰু এইকেইদিন কেইবাটাও কাৰ্যসূচী ইতিমধ্যে হাতত লোৱা হৈছে যেনেকৈ আজি ইয়াত ভাওনা আছে আৰু আশা ৰাখিছোঁ লাখ লাখ মানুহ ইয়াত গোট খাব আৰু আশা ৰাখোঁ যে ইয়াতে মেলা ভালকৈ চলে 9 তাৰিখলৈকে আৰু আমি গম পাওঁ যে ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত এই মেলালৈ মানুহ আহে ময়ো দুবাৰমান আহিছোঁ এনেকুৱা কথা নহয় ময়ো দেখিছোঁ হাজাৰ হাজাৰ মানুহ কাৰণ শিৱৰাত্ৰিৰ দিনাটোতো যথেষ্ট মানুহ ইয়াত হয় সোমোৱাত অসুবিধা হয় আৰু নিশ্চয় যদি ইয়াত থাকোঁ দুলীয়াজানত 8 তাৰিখ আহিবৰ কাৰণে চেষ্টা কৰিম আৰু আজি এই মেলাৰ উদ্বোধন কৰিবলৈ দায়িত্ব দিয়া হৈছিল সভাজনক উদ্বোধন কৰা হৈছে আমাৰ এই বছৰৰ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মাৰ্চ 4 তাৰিখৰ পৰা 9 তাৰিখলৈকে ইয়াত আমাৰ শিৱসাগৰ আমাৰ ঐতিহাসিক শিৱদৌলত আমি অনুষ্ঠিত কৰিছোঁ আহক গোটেই অসমৰ আমাৰ শ্ৰদ্ধালু ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ যাতে আপোনালোকে 9 তাৰিখলৈকে আহে আৰু 8 তাৰিখৰ আমাৰ মহাশিৱৰাত্ৰি আমাৰ লগতে অনুপম বৰা ৰিপৰ্ট নিউজ নাও 24/7